বকুৰ বৰগাঁও বাকাৰাপাৰাত অঘটন পানীত পৰি এজন লোকৰ মৃত্যু মৃত লোকজন উত্তম দাস তেওঁৰ বয়স 65 বছৰ সোমবাৰে শিঙৰা নৈত উটি গৈছিল লোকজন আত্মীয়ৰ ঘৰৰ পৰা নিজৰ বাসগৃহলৈ উভতাৰ পথত নৈ পাৰ হোৱাৰ সময়ত এই অঘটন বোৱতী নৈৰ সোঁতত উটি গৈছিল লোকজন স্থানীয় লোকে উদ্ধাৰ অভিযান চলাই যদিও লোকজনৰ কোনো সম্ভেদ নাপালে আজি SDRFৰ সহযোগত উত্তম দাসক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ঘটনাস্থলীত বকু আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে সম্প্ৰতি বকু আৰক্ষী থানাৰ মৰ্গত ৰখা হৈছে লোকজনৰ নশ্বৰ দেহ বুধবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হ'ব তেওঁৰ নশ্বৰ দেহ উত্তম দাস মোৰ ককাইদেউ হয় উত্তম দাসে যোৱাকালি আমাৰ সম্পৰ্কীয় আলহী ঘৰত নদী পাৰ হৈ ফুৰিব গৈছিল তাত তেওঁ ঘূৰি অহাত নদী পাৰ হওঁতে ওখ জেগাত তেওঁ নামি পিছল খাই পৰি তেওঁ তাৰমানে মানুহজন নাইকিয়া হৈ গ'ল পিছত আমি গাঁৱৰ সকলো যুৱক যুৱতীয়ে বিচাৰি তেওঁক আমি নাপাই পিছত গম পালোঁ কেইজনমান মাছ মৰা তিৰোতাই আমাক এটা বাৰ্তা দিলে যে তেওঁ আহিছিল কিন্তু নদী এইখিনিতে পৰিছিল কিন্তু মানুহটো অলপ সাঁতুৰিছিল বাকাৰাত উঠিল না নাই এই কথাটো তাৰমানে আমি অৱগত নহয় পিছত আমি দুপাৰ চালোঁ তেওঁৰ নামা চিনটো আছে কিন্তু উঠা চিনটো নাপায় আমি থানালৈকে আমি যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰি তেওঁলোকে বিচাৰ খোচাৰ কৰি আমাৰ উত্তম দাসক অৰ্থাৎ মোৰ ডাঙৰ ককাইদেউক তেওঁলোকে উদ্ধাৰ কৰিলে ব্যুৰো ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল